এইবাৰ দিল্লীত বিজেপি, দিছপুৰত বিজেপি আৰু কোকৰাঝাৰতো যদি বিজেপি শক্তিশালীভাৱে বহিব পাৰে, আমি ৰাইজৰ সমস্যাবিলাক এইবাৰ সমাধান কৰিব পাৰিম। শ্ৰদ্ধা ৰাইজ, সকলোৱে বিচাৰিছিলে, সেইকাৰণে এইবাৰ পদুমত ইলেকশ্যন হ'ব লাগে, পদুমত কেণ্ডিডেট থাকিব লাগে। খৈৰাবাৰী ৰাইজে বিচাৰিছে নাই পদুমত কেণ্ডিডেট থাকিব লাগে বুলি? লাগেনে নাই বিজেপিক? লাগিবনে নাই বিজেপিক? য'তে মই সুধিছো, ৰাইজে কৈছে যে এইবাৰ বিজেপিক লাগে। শ্ৰদ্ধা ৰাইজ, বিজেপিক কিয় লাগে? 2014 চনত মোদী ডাঙৰীয়া ভাৰতৰ প্ৰধানমন্ত্ৰী হয়। তাৰ আগতেও প্ৰধানমন্ত্ৰী আছিলে, মুখ্যমন্ত্ৰী আছিলে। বিটিআৰৰ পৰিৱেশ কি আছিল কি নাছিল আমি সকলোৱে জানিছিলোঁ। 2020 চনত বিটিআৰ শান্তি চুক্তি হয় আৰু 21 চনত মই অসমৰ মুখ্যমন্ত্ৰী হওঁ। 21 চনৰ আগতে এই বিটিআৰত যেতিয়া আন্দোলন চলিছিল, বিভিন্ন অশান্তি হৈছিল, সৰ্বমুঠ 4,000 মানুহৰ মৃত্যু হৈছিল। এই 4,000ৰ কোনোবা গুলিত মৰিছিলে, কোনোবা বন্দুকত মৰিছিলে, কোনোবা ভাতৃঘাতী সংঘৰ্ষত মৰিছিলে, কোনোবা গোষ্ঠী সংঘৰ্ষত মৰিছিলে। বিটিআৰত 4,000 অকল গভৰ্ণমেণ্টৰ লিষ্টত, আৰু জংগলে টংগলে মৰা মানুহখিনিৰ কথা মই বাদেই দিছোঁ। 4,000 মানুহৰ মৃত্যু হৈছিলে। গুলী চালনা, বোম ব্লাষ্ট, এইবিলাক বিটিআৰত সাধাৰণ ঘটনা হৈ পৰিছিলে। এতিয়া ৰাইজে নিজে চিন্তা কৰক, 2021 চনত মই অসমৰ মুখ্যমন্ত্ৰী ৰূপে শপত গ্ৰহণ কৰোঁ। 2021 চনৰ পিছত মই গৌৰৱেৰে ক'ব পাৰোঁ যে বিটিআৰত এদিনো এটাও গুলীবৰ্ষণ হোৱা নাই, এটাও বোমাকাণ্ড হোৱা নাই, এজনো মানুহৰ মৃত্যু হোৱা নাই।